বস্তুখিনি এনেকৈ ভুৰখনত লোড কৰি ল'লোঁ, তাৰপিছতে এনেকৈ পাৰ কৰাব লাগিব আৰু সিপাৰলৈ। কেনেকুৱা পানী, ৰাস্তা গোটেই পানী ডুবি আছে, চাব পাৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমি আমাৰ নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ কিছুমান প্ৰয়োজনীয় বস্তু বানপানী হোৱা ঠাইলৈ লৈ গৈ আছোঁ বান সাহাৰ্য হিচাপে। আপোনালোকে চাব পাৰে এই বস্তাটোত লৈছোঁ চিৰা আৰু এয়া লৈছোঁ পানী কাৰ্টন, ওপৰত এইখিনি হৈছে গাখীৰৰ পেকেট আৰু চেনি লৈছোঁ, লগতে বিস্কুট 2 কাৰ্টন। গাড়ীখনত ভৰাই ল'লোঁ সকলোবোৰ বস্তু, গাড়ীৰ ডিকি প্ৰায় ভৰ্তিও হৈ গৈছে বুলি ক'ব লাগিব। যাব লাগে নহয়, কি কৰি আছে বাৰু এইবোৰ? এই চেনিখিনি এইটো গাড়ী ঠেকেচা খাই খাই ফালি গৈছিলে, সেইকাৰণে লগতে ভৰাই দিছোঁ। ইমান গধুৰ, বঢ়িয়া বঢ়িয়া বঢ়িয়া। যোৱাকালি ভিডিঅ'টোত মই কৈছিলোঁ যে ইউটিউবৰ পে'মেণ্ট সোমাইছিলে আৰু সেই সকলোখিনি টকা মই বানপানী সাহাৰ্য নামত আগবঢ়াম বুলি। এতিয়া এয়া বজাৰ পাতি কৰি দুইজনে আমি যাত্ৰা আৰম্ভ কৰিছোঁ বানপানী হোৱা ঠাইলৈ বুলি। এতিয়া আহি পালোঁহি নমতা বিয়াৰ হোটেলত। এতিয়া এই হোটেলতে যিখিনি বস্তু আমি আনিছিলোঁ, বস্তুখিনি ভাগে ভাগে আমি ভাগ কৰি লৈছোঁ টোপোলা টোপোলাকৈ। আমি এতিয়া 5 দিন ধৰি লাগি আছোঁ, আজি 5 নম্বৰ দিন। গতিকে তুমি আজি আহিলে বহুত বেছি ধন্যবাদ। ইমানখিনি বস্তু লৈ আহিছে, মোক কণ্টেক্ট কৰিছে মনোজ ভাই কি কিনিলে ভাল হ'ব, কি কথা আমি যেনে বাৰু কৈছোঁ আৰু এতিয়া লগতে আজি যাম। মই যিখিনি বস্তু আনিছিলোঁ প্ৰায় 50টামান টোপোলা হৈছে, 50 ঘৰমান মানুহক দিব পৰাকৈ। আৰু নমতা বিয়াৰ ফালৰ পৰা আছে বাৰু বেলেগকৈ বস্তু, যিখিনি বস্তু সাজু হৈ গ'ল ভৰোৱা, আমি সকলোবোৰ বস্তাত ভৰাই ধুনীয়াকৈ এতিয়া গাড়ীত উঠাই দিলোঁ। এই বলেৰ'খনতে আমাৰ বস্তু বাহিনীবোৰ উঠোৱা হৈ গ'ল, মই দেখুৱাই দিছোঁ বাৰু। এয়া চাওক এইখিনি। আৰু কেইটামান বস্তু ল'ব লগা আছিল, এয়া আপোনালোকে চাব পাৰে চেনিটেৰী পেড 1 কাৰ্টন লৈ লোৱা হৈছে, লগতে মহ খেদা ধূপকাঠি, এইটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হৈছে ৰাইজৰ, এইটো লৈ ল'লোঁ। আৰু মমবাতি লৈ ল'লোঁ শেষত। তাৰপিছতে আমি গাড়ীখনত উঠি ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। ডিমৌ চাৰিআলিৰ পৰা আমি সোমাই আহিলোঁ। আমি যিমান পাৰোঁ ভিতৰত যাওঁ, এইফালে দেখা পানী, এইফালে ৰাস্তাত পানী চাওঁ, আপোনালোকে চাব পাৰে। এইফালে পানী, আমি এইডোখৰ পাৰ হ'লে কিন্তু আগত আকৌ শুকান পাম, আকৌ আগতে পানী পাম, এনেকুৱা চিষ্টেমটো মানে। আমি দিৰৈ নৈ, এইফালে দিৰৈ নৈ চোৱা এখন আছে দিৰৈ নৈ, এখন ন এখন নৈ হয়। এখন যদি আমি অকণ আগত গুচি যাওঁ কেনেবাকৈ, ইয়াত তুমি মানে কিমান 20-30টা মানুহ থিয় হৈ দিলেও তুমি নহ'ব মানে। আচ্ছা, পানী নৈ হয় এখন ছাইডত। গাড়ীখন আহি আছে আমাৰ, এখন গাড়ী, এখন গাড়ীতে আমাৰ বস্তুখিনি গৈ আছে বৰ্তমান। আৰু এখন গাড়ীত আমি উঠি আহিছিলোঁ, এয়া উঠিয়ে লওঁ ন। কেনেকুৱা পানী, ৰাস্তা গোটেই পানী ডুবি আছে, চাব পাৰে আপোনালোকে, ভয়ানক পানী। আৰু বা আগলৈ কেনেকুৱা কি আছে ক'ব নোৱাৰোঁ। আৰু একো অসুবিধা নোহোৱাকৈ গাড়ীখন বাৰু ওলাই আহিলে। আৰু এয়া আৰম্ভণিহে, আগলৈতো আৰু সাংঘাতিক আছে। এইখন গাড়ী পাৰ হৈ গ'ল, আকৌ অকণমান পানী পাই গ'লোঁ আমি। মাজে মাজে ৰাস্তাবোৰ এনেকৈ মানে পানীৰ তলত সোমাই আছে। ৰাস্তাৰ ওপৰত মানুহবোৰে কেনেকুৱা অৱস্থাত আছে আপোনালোকে এবাৰ চাব পাৰে। এয়াতো আৰম্ভণিহে, আগলৈ আৰু বেছি দুখ লগা ছবি আপোনালোকে দেখা পাব। আজি আমি যিমান পাৰোঁ ভিতৰলৈ যাম বুলি ভাবিছোঁ। ৰাস্তাৰ কিনাৰৰ মানুহবোৰে বাৰু সহায় পাইছে, কিন্তু একদম ভিতৰৰ মানুহবোৰে একেবাৰে সহায় পোৱা নাই, যিসকলে বহুত বেছি কষ্টত আছে। এতিয়া আমি তালৈকে যাম বুলি ভাবিছোঁ। গাড়ীখন যিমান দূৰলৈকে যাব, বাকীটো খোজকাঢ়িয়ে হওক বা যিয়ে হওক, মুঠতে যাম বুলি ভাবিছোঁ। আৰু বহুত যাম আগত। গাড়ীৰ পৰা নামি দিলোঁ, গাড়ীখন ইয়াতে ৰ'ব লগা হৈ গ'ল। ৰাস্তাৰ কিনাৰে কিনাৰে মানুহবোৰে শিবিৰ পাতি আছে আৰু গোটেই ৰাস্তাটো মানে আগলৈকে গাড়ী জাম হৈ আছে। এতিয়া আগলৈ গাড়ীখন যাবই নোৱাৰিব, গাড়ী ইমানেই জাম ৰাস্তাটো। আগবাঢ়ি আহিলোঁ আৰু আগবাঢ়ি আহি এইখিনি পৰিৱেশ দেখা পালোঁ, চাওক আপোনালোকে। এতিয়া কি খোজকাঢ়ি যাব লাগিব ন? আমি খোজকাঢ়ি এনেকৈ পাৰ হৈ যাব লাগিব। বস্তুখিনি যদি হয় এইখন দিছোঁ, আমি ব্যৱস্থা কৰিছোঁ ইয়াত ইয়াৰ ভূৰত যাব লাগিব। আচ্ছা, গাঁও কেইখনত 4খন গাঁও আছে বোলে। ভাইটি এইফালে আছোঁ, কথাটো কৈ দিয়া। কি গাঁও আছে তোমালোকৰ? কি গাঁওখন প্ৰব্লেম আছে? আমাৰ এখন বেটনী গাঁও হয়, আৰু বাকীখন কি আছিলে প্ৰব্লেম হোৱা গাড়ী? আপোনাৰ মেলামাৰ গাঁও, দনিমাই, আৰু মেইন প্ৰব্লেমখন হৈছে আমাৰ বেটনী গাঁওখন। বেটনী গাঁও হয়। আৰু বেটনী গাঁওখনৰ একদম লগালগ আগে প্ৰথম এখন গাঁৱত পাইছোঁ ন পানী, এইটো চাইডে আহি। তো তাত আমি এতিয়া যাওঁ। মানুহখিনিতো গোটেইখিনি ঘৰত নাই, চব শিবিৰতে আছে। আমি যাক যিমান পাৰোঁ দিব চেষ্টা কৰোঁ। ঘৰবোৰ কেনেকৈ পানীত সোমাইছে চাওকচোন বাৰু। এই ককাজনৰে ঘৰ হয় এইটো, গোটেই শেষ হৈ গ'ল ঘৰটো, বাঁহৰ ঘৰ আছিলে, শেষ হৈ গ'ল। আইতাজনীও হেনো বেমাৰ, মেডিকেলত আছে নিজৰ জীয়েকৰ লগত। আৰু ককাৰ এতিয়া এই অৱস্থা চাওক। এখন ট্ৰেক্টৰত কিছুমানে কাপোৰ লৈ আহি কাপোৰ বিলাই আছে, দেখিছেনে? বহুত বেছি ভাল কাম কৰিছে। কেৱল খোৱা বোৱা বস্তুৱে নহয়, কাপোৰৰো বহুত প্ৰয়োজন হৈছে ৰাইজৰ। আইতা আপুনি ইয়াৰে হয়? বানপানী দেখা পাইছিলে নে আগত? আগতে নাই দেখা দেই বোপাই। বুঢ়ী হৈ গ'ল, কিন্তু বানপানী দেখা পোৱা নাছিল। এবাৰ প্ৰথমবাৰ পাইছোঁ। মই এবাৰ ৰাইজক কৈছোঁ বলীয়া পানীও এইটো। সঁচাকৈ দেই। আৰু আইতা ঘৰটো সেই বগাকৈ কালাৰ মৰা পকা ঘৰটো হেনো। ঘৰ পানী সোমোৱা কেইদিন হ'ল? এসপ্তাহ হ'ল চাগে। এসপ্তাহ হৈ গ'ল, ইমানখিনি পানী ভিতৰত। বিচনা পত্ৰ গড্ৰেজ টিভি শেষ। আমি অনা বস্তুবোৰ দিয়াৰ আগতেই পৰিৱেশবোৰ, পৰিস্থিতিবোৰ অকণমান আমি চাই ল'লোঁ। তাৰপিছতে এতিয়া এনেকৈ দাঙি দাঙি লৈ গৈ আছোঁ। যিহেতু বহুত পানী,
এতিয়া আমি এনেকৈ ভুৰখনতে উঠাই লৈ যাব লাগিব বস্তু বাহিনীখিনি এনেকৈ। মই কৈছোঁৱেই যে ৰাস্তাৰ কাষৰ মানুহবোৰেতো সহায় পাইছে, কিন্তু অলপ ভিতৰত পোৱা নাই সহজে। সেইটো কাৰণে আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, আৰু গাঁৱৰ সেই ভাইটিহঁতো বহুত বেছি সহায় কৰি দিছে। ইয়াৰে ভণ্টি এজনী লগ পাইছোঁ। বাকী কোৱাচোন পৰিস্থিতি কেনেকুৱা? পৰিস্থিতি দাদা বহুত বেয়া, কি ক'ব একোৱে নাই। মানে ঘৰত যি যেনেকৈ আছিলে চব অল টোটেল গুচি গ'ল। কি এনেকৈ কি কৰিম একো ভাবিয়ে পোৱা নাই। এতিয়া মানে এতিয়ালৈকে বৰ্তমান আজি 7-8 দিন হৈ গ'ল, আজিলৈকে পানী অকণো কমা নাই। নাই কমা ন? নাই কমা। আৰু এইটো ৰাস্তা আছিল নেকি বাৰু? ৰাস্তা এইফালে ৰাস্তাৰ কোনো চিন চকলে নোহোৱা গৈছে। আমি 5 ঘৰ আছোঁ এতিয়া বৰ্তমান। আমি আমাৰ বজনা দেউতাৰ ঘৰত আমি মানে 7টামান পৰিয়াল একেলগত আছে। এই ভণ্টি আছে আমাৰ লগত, আমাৰ এই বাইদেউ আছে, আৰু এই গৰাকী আছে, কিবা চাই দিয়া আকৌ এওঁ আছে, আৰু এই আমাৰ ছোৱালী হয়। আমি তেওঁলোক একেলগতে মানে গোটেইখিনি একেলগ হৈ আছোঁ মানে এতিয়া। বস্তুখিনি এনেকৈ ভুৰখনত লোড কৰি ল'লোঁ, তাৰপাছতে এনেকৈ পাৰ কৰাব লাগিব আৰু সিপাৰলৈ। একঁকাল পানী। এয়া কলগছৰ ভূৰত বস্তু বাহিনী এনেকৈ উঠাই লৈ গৈ আছোঁ। সৌখিনিত গাঁও এখন আছে, বৰ বেয়াকৈ ডুব গৈ আছে গাঁওখন। এতিয়া তাৰ মানুহখিনিয়ে মানে একো ধৰণৰ সহায় তেনেকৈ পোৱা নাই ইমানকৈ, মাজত আছে বৰ বেয়াকৈ। আৰু এয়া নাওখনতে উঠাই লৈ গৈ আছোঁ। দাঙি লৈ যাব নোৱাৰি ইমান দূৰ, গধুৰ হৈ বহুত বেছি। এইখিনি ঠাই কি বুলি কৈছিলে? তামুলী পুখুৰী। আচ্ছা, তামুলী পুখুৰী নেপালী গাঁও। বৰ বেয়াকৈ হৈছে। আৰু জানিব পৰা মতে প্ৰায় এক ডিঙি মানে পানী হৈছিলে ইয়াত। আজি পানী বহুতেই কমিছে। আজিতো খোজকাঢ়িব পৰা ইয়াত ব্যৱস্থা হৈ আছে, কিন্তু আজিৰ পৰা এদিন আগত বা দুদিন আগত বা যেতিয়াৰ পৰা বানপানী হৈছিল তেতিয়াৰ পৰা মানে একঁকালটো বাদেই দিয়ক, এবুকু এডিঙিলৈকে পানী হৈছিল। আজি বহুত পানী কমিলে। এয়া চাওক ৱালখন কেনেকৈ ওপৰলৈকে ভিজা হৈ আছে, আৰু সকলোবোৰ ঘৰ মানে ডুবি শেষ বাৰু। এইটো হা ঘৰ নাই, সকলো গ'ল, চব নষ্ট হৈছে। আৰু বহুতো লোকৰ ধানৰ ভঁৰাল, চাউল, বহুতো মূল্যৱান সা সম্পদ সকলো শেষ। কি কৰিম আৰু, গৈ আছোঁ এতিয়া আমি আগলৈ। অকণমান আগত আছে কেইঘৰমান, আৰু এই বন্ধুজনক মানে এটা বস্তা আমি এতিয়া দি পঠিয়াই দিম। আমি যাবলৈ অকণমান অসুবিধা পাইছোঁ, নহয় জানো? সেনেকৈ কৰাই ভাল হ'ব। আপুনি লৈ যাওক, তাত যি কেইঘৰ আছে দি দিব। 10 ঘৰমান আছে কৈছে ন? সিহঁতৰখিনিৰ কাৰণে আপুনি বস্তাত লৈ যাব পাৰে, বস্তাত দিলে ঠিক আছে হ'ব। মই এনেকৈ ভোৰতে লৈ যাম কিবা এটা কৰি। এইটো ফালে বাৰু দিয়া হৈ গ'ল এটা বস্তা, আৰু সৌটো ফালে প্ৰায় 11-12 ঘৰমান মানুহ আছে বুলি কৈছে। আৰু গোটেই মানুহখিনি সেই বিল্ডিংটোৰ ওপৰত আছে হেনো, গোটেইখিনিয়ে 11-12 ঘৰ মানুহ। আৰু তেওঁলোকৰ কাৰণে আমি এটা বস্তাত দি পঠিয়াম। এইখিনি চাওক ধুনীয়াকৈ তেওঁলোকৰ কাৰণে ভাগ কৰি দি পঠিয়াইছোঁ আমি। মোৰ ভিডিঅ' চাই থাকোঁ বুলি কৈছে, ঠিক আছে, মই চাই থাকোঁ, ভাল লাগে। কমতা ভিডিঅ' চাই থাকোঁ। ভিডিঅ' চাইছোঁ বুলি কোৱাৰ কাৰণে ভাল লাগিছে, কিন্তু এই পৰিস্থিতি দেখি মনটো বেয়া লাগিছে। সোনকালে ভাল হওক, আগৰ অৱস্থালৈ ঘূৰি আহক, সেইটো আশা কৰিছোঁ। বাকী বহুতখিনি সহায় কৰিছে, ভাল লাগিলে। থেংক ইউ। বাকী আৰু কষ্ট হ'ব আৰু দুদিনমান। সেইটোৱে উপায় নাই, কি কৰিব। নামটো কি আছিল? মোৰ নামটো পদুম থাপা। নেপালী মানুহ আছে বহুত, নেপালী মানুহ বহুত, এইখিনি নেপালী মানুহ গোটেইখিনি। সৌফালে দিয়া হৈ গ'ল। আৰু এই ঘৰটো চাব পাৰে, এই ঘৰটোতো হেনো 9-10 ঘৰমান মানুহ আছে। সেইটো হিচাপত মানে বস্তাটোত ভৰাই দিছোঁ আৰু লৈ যাবলৈ কাৰণে দাদাজনক। ইউটিউব ভিডিঅ' বনাম আমি দুইজন দেই। মনোজ দা, থেংক ইউ। হাত এটা মিলাই দিয়ক আৰু দুখৰ সময়ত। আৰু 3 ঘৰ মানুহৰ কাৰণে সামগ্ৰী আমি এই ভাইটিটোৰ হাততে দি পঠিয়াইছোঁ। একেলগে আছে বোলে 3 ঘৰ মানুহ এটা জেগাতে। ভালে ধন্যবাদ। অৱস্থাটো বহুত বেয়া হৈ আছে এতিয়া, নহয় জানো? কি কৰিব আৰু। ধন্যবাদ। এইবোৰ ঘৰৰ চোফা পানীত ডুবি যোৱা, ৰাস্তাত আনি এনেকৈ শুকুৱাই দিছে। যিখিনি বস্তু আমি লৈ গৈছিলোঁ সেইখিনি ভাগে দি দিলোঁ বাৰু জেগাই। আৰু বস্তু আছে গাড়ীখনত, সেইখিনিও আনি আমি য'ত দিব লাগে জেগা বিচাৰি দি দিম। আমি আচলতে যাকেই পাইছোঁ তাকেই বস্তু দি দিয়া নাই, সেইজনকহে দিছোঁ আমি, যিজনে পোৱা নাই বস্তু বা যিজনক প্ৰয়োজন হৈছে। এইফালে আকৌ খিচিৰি দিয়া গাড়ী এখনো আহিলে, খুবেই ধুনীয়া পৰিৱেশ, সকলো ৰাইজে খাইছে। অকণমান দেখুৱাই দিছোঁ। ক'ৰ পৰা আহিছে? শিৱসাগৰ টাউনৰ পৰা আহিছে। ধুনীয়া, বহুত সুন্দৰ। এখন পাত লৈ ল'লোঁ, খাই চাওঁ বুলি ভাবিলোঁ।
ইমান ধুনীয়াকৈ ৰাইজক খুৱাবলৈ আহিছে, তাৰ বাবে বহুত ভাল লাগিছে। ময়ো প্লেট এখন লৈ এয়া লৈ ল'লোঁ, আচাৰ খিচিৰি আৰু এয়া কণী। ইয়াত যদি কোনোবা সাহায্য দিম বুলি আহে, মেইন লোকেশ্যন কোন চাইডে আছে য'ত মানুহে দিয়াটো মানে উচিত, মানে য'ত পানী একদম পূৰা অৱস্থা বেয়া? আপুনি ভিতৰুৱা চাবলৈ গ'লে আমাৰ প্ৰথম বেটেৰী মানে বেটনী বাম। নিমাইজান একদম পুৰা অৱস্থা নাই। নিমাইজান তাৰ ওচৰে পাজৰে এইখিনি অঞ্চল, এইখিনি এনেকৈ কৰি পেলাই এইখিনি অঞ্চলটো দগাঁও নেকি আছে, নেপালী দগাঁও আছে, জোলাগাঁও আছে, জোলাগাঁও, এনেকৈ কৰি পেলাই এইখিনি একদম মেইন আপোনাৰ গোটেই অঞ্চলটোতে মুঠতে য'তে পাৰে, কিন্তু ভিতৰত সোমাই যাব ন, ভিতৰত সোমাই যাব লাগিব। খানা কেনেকুৱা লাগিছে? খানা আল্টিমেট। এই বাইদেউজনীৰ সৰুটো ৰাইচ মিল আছিলে, গোটেই পানীত হেনো ডুবি গ'ল। এতিয়াতো গোটেই ধানো আছিলে চাগে? ধান মানে বহুত লাখ লাখ টকা ধান আছিলে, 9-10 লাখ টকা ধানেই আছিলে। ভিতৰত আপোনালোকে সোমাই চাওঁ বুলি ক'লে চাব পাৰিব। আৰু মেচিনবোৰো চাগে চব পানীত ডুবি গৈছে। মেচিন ডুবি গ'ল হয়। আমি একো বস্তুৱে ল'ব নোৱাৰোঁ। ৱাশ্বিং মেচিন হওক, ফ্ৰিজ হওক, আমাৰ চব উপঙি আছে। আজি যে চোফাবোৰ দেখিছে, তাত আজি উটুৱাই নি পিনে থৈ আহিছোগৈ। সেইখন আপোনালোকৰে আছিলে? হয়। অঁ, সেনেকুৱা মানে অৱস্থা। এইবোৰ আমাৰ দোকান আছিলে, এইবোৰ এডোখৰত হেৰি আছিলে, চব ভাঙি চিঙি লৈ গুচি গ'ল। আচলতে ফ্ৰিজ পৰ্যন্ত উটুৱাই লৈ গ'ল। এখন দোকান আছিলে, মাংস কটা দোকান, তাত ডিপ ফ্ৰিজটো মানে ইয়াতো মাংস কটা দোকান এখন আছিলে, ইয়াত এটা ফ্ৰিজ আছিলে, এইবিলাক মাংস চাংস থোৱা ফ্ৰিজ, সেইটো মানে পানী উটুৱাই লৈ গ'ল হেনো। আৰু এটা মানে মন কৰিবলগীয়া কথা যে আচল সোঁতটো মানে আপোনাৰ ইয়াৰ পৰাই এনেকৈ বৈ গৈছে, এনেকৈ সোঁতটো বৈ গৈছে। আমি এতিয়া মানে আমাৰ চাউল ধান একোৱে নাই, আমি খাবলৈ পানী এটোপাৰ কাৰণে মানে কাপ কৰিবলগীয়া হৈছিলে প্ৰথম কেইদিন। আমাৰ মানে এইটো চাইডে দিবলৈও আহিবলৈ সুবিধা নাছিলে, আৰু কোনো দিয়াও নাই। প্ৰশাসনৰ মানুহ আহি পেলাই আমাক অলপমান দি গ'ল তেওঁলোকে। হয়, অকণমানি ভণ্টি এজনী লগ পালো। হাই, নামটো কি তোমাৰ? হয় নেকি? বানপানী হৈছে তোমালোকৰ ঘৰত? হৈছে? অঁ, গাখীৰ কেইটামান লৈ লোৱা। বস্তুবোৰ জেগাই জেগাই দিয়া হৈ গ'ল বাৰু আমাৰ, আৰু যিখিনি সৰু সুৰাকৈ অকণমান বাচিছিলে বাটে পথে দি যাম বুলি ভাবিছোঁ সৰু সৰু কণমানিহঁতক। তুমি ডিমৌ আহিলে, ডিমৌ শিৱসাগৰ ডিমৌ। যিমানখিনি যি বস্তু আছিলে প্ৰায়ভাগ দিয়া হৈ গ'ল বাৰু, আৰু যিখিনি বাচিছিলে এতিয়া আমি ঘূৰি যোৱাৰ পথত এখন LP স্কুল পাইছোঁ। এই স্কুলখনৰ ভিতৰতো বহুতো পৰিয়াল আছেহি শিবিৰ পাতি, তেওঁলোককো যিখিনি পাৰিলোঁ শেষত দি দিলোঁ। প্ৰায় 6 দিন হ'ল বোলে ইয়াত থকা। একেবাৰে শেষত আহি গ'লোহি নমতা বিয়াৰ হোটেলত। বাকী আজিৰ দিনটো পাৰ হ'ল আৰু। আজিৰ দিনটো, কাইলৈ আকৌ যাম, ক'ৰবাত নহয় ক'ৰবাত কাইলৈ যাম। কালি বাখৰ বাইনা চাইলৈ যাম ভাবিছোঁ কাইলৈ। আচ্ছা, বাকী ল'ৰাটো পূৰা লাগি আছে। পইচা ডাঙৰ কথা নহয়, কিন্তু বস্তুখিনি তাত জেগাই জেগাই গৈ দিব পৰাটো কিন্তু বহুত বেছি ডাঙৰ কথা, হয়নে? কষ্ট কিমান হয় মই আজি গম পাই, আজি গৈ বুজি পাইছোঁ। কিন্তু আৰু তুমি এসপ্তাহে কি কৰি আছা মই বুজি পাই গ'লোঁ আৰু আজি। মানে কেছটো কি হৈছে, বানপানীটো গুচি যাব, বানপানী আৰু 5 দিনৰ পিছত বানপানী লাহে লাহে কমিব, বা 10 দিনৰ পিছতো বানপানী গুচি যাব। তাৰপিছততো মই ৰেষ্ট ল'ব পাৰিমতো, তাৰপিছত মানে তো সেই তেতিয়ালৈকে যিমান পাৰোঁ গা জোৰে মানে লাগিছোঁ। আৰু এতিয়া সময় প্ৰায় 9টামান বাজিলে, আৰু এইমাত্ৰ মানে ক'ৰ পৰা এই মৰাণৰ পৰা তেওঁলোকে মানে সাহায্য দিব নিছিলে দেই, বহুত বস্তু সাহায্য দিব নিছিলে। তেওঁলোকে অলপমান বস্তু থাকি গ'ল, থাকি যোৱাৰ কাৰণে আমাৰ ইয়াত দি থৈ গৈছে, কাপোৰত দি থৈ গৈছে। কাপোৰ দি থৈ গৈছে, ইয়াত বিভিন্ন ধৰণৰ কাপোৰ আছে। পানী বটল 5 কেছমান দি গ'ল, 1 বস্তা কাপোৰ দি গ'ল। ইয়াতো আছে কাপোৰ, ইয়াত মানে কাপোৰ আপোনাৰ মেখেলা পেটিকোট, সৰু ল'ৰা ছোৱালীয়ে পিন্ধা কাপোৰ আদিকে ধৰি বিভিন্ন ধৰণৰ কাপোৰ আছে, যাতে পৰমাই সেইটো অহা কাইলৈ বা তাৰ নেক্সট দিনাখনেই হওক সময় সুবিধা মিলাই সঠিক জেগাত যাতে কাপোৰখিনি দিবলৈ পাৰে। মানে শেষত এই দুজন বন্ধুকো বহুত বেছি ধন্যবাদ দিছোঁ, বহুত বেছি কষ্ট কৰিলে তেওঁলোকো। এতিয়া গৈ আছোঁ ঘৰলৈ। এইটো ভিডিঅ' মই ইমানখিনিতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। যদি ভাল পালে লাইক কৰিব, আৰু নতুনকৈ যদি চাই আছে আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। শেষত মই এটা কথাই কওঁ আপোনালোকক, যদি আপোনালোকেও এনেধৰণে কিছু সহায় কৰিম বুলি যদি আহিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে অকণমান ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিব। কাৰণ ৰাস্তাৰ কাষত মানে বানপানী হোৱা ঠাইলৈ যেতিয়া আপোনালোকে যাব, গৈ থৈ আৰম্ভণিতে যিবোৰ শিবিৰ পায়, সেই শিবিৰবোৰত মানে আপোনাৰ প্ৰায়ভাগ খোৱা বস্তু ধৰক কিবা কিবি এনেকৈ সা সুবিধা পায় তেওঁলোকে, কাৰণ বহুত বেছি গাড়ী আহে, গাড়ী ধেৰ আহে। অকণমান আপোনালোকে ভিতৰলৈ সোমাব চেষ্টা কৰিব, অলপমান দূৰলৈ যাবলৈ চেষ্টা কৰিব। দূৰৰ মানুহবোৰে মানে সহজে ইমান বস্তুবোৰ নাপায়, সেইটো কাৰণে অলপ ভিতৰলৈ সোমাব চেষ্টা কৰিব। আজি সেইকাৰণে আমি অলপ ভিতৰলৈ সোমাব চেষ্টা কৰিলোঁ।